নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰ এডুকেশ্যন ছাবজেক্টৰ চেপ্টাৰ 6 মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিগদৰ্শন চেপ্টাৰৰ সম্পূৰ্ণ কুৱেশ্যন এনচাৰ সহকাৰে। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যন দিয়া আছিলে আমাৰ যে আচৰণ কি, কোনবোৰ দিশৰ ওপৰত মানৱ আচৰণে ভিত্তি কৰে। প্ৰথমে আমি বুজি পাব লাগিব যে আচৰণ মানে কি। আচৰণৰ আমি আৰু এটা শব্দ ইয়াতে ব্যৱহাৰ কৰিব পাৰোঁ, যেনে ব্যৱহাৰ, মানুহৰ ব্যৱহাৰ বা তোমালোকৰ ব্যৱহাৰৰ কথা ক'ব পাৰি। তোমালোকে যেতিয়া ক্লাছৰুমত ক্লাছ কৰাৰ কাৰণে বহি থকা, তেতিয়া কিন্তু ছাৰসকলে আহে আৰু ছাৰসকলে যেতিয়া ভিতৰত প্ৰৱেশ কৰে ক্লাছৰুমৰ, তেতিয়া তোমালোকে কি কৰা, গুড মৰ্ণিং বা থিয় হোৱা, এটা সন্মান জনোৱা। এইটো এটা ভাল আচৰণ। আকৌ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আচৰণ আছে বা ব্যৱহাৰ আছে, ইয়াকে আমি কি বুলি ক'ব পাৰি, আচৰণ বুলি ক'ব পাৰি। ইয়াতে কোৱা হৈছে, এনচাৰটো চাবা, আমাৰ চাৰিওফালে থকা বিভিন্ন উদ্দীপকৰ প্ৰতি মানুহে যি দৈহিক মানসিক প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে, তেনে প্ৰতিক্ৰিয়াৰ ফলাফলকে আচৰণ বুলি কোৱা হয়। আচৰণ সমাজৰ সদস্য হিচাপে ব্যক্তিৰ আচৰণ প্ৰণালীকে বুজায়। তাৰপিছতে দ্বিতীয় প্ৰশ্ন আছিলে, প্ৰয়োজনৰ কিছুমান বৈশিষ্ট্য উল্লেখ কৰা। প্ৰয়োজন বা নিড বুলি ক'ব পাৰি আমি। আমাৰ বিভিন্ন ধৰণৰ বিষয়বস্তুৰ প্ৰয়োজন থাকে। 1 নম্বৰ আছে প্ৰয়োজনৰ বৈশিষ্ট্য, যে প্ৰাণী মাত্ৰই সকলোৱে বিভিন্ন পৰিৱেশত দৈহিক প্ৰয়োজন অনুভৱ কৰে। দৈহিক প্ৰতিক্ৰিয়া আৰু আচৰণৰ ফলত দেহ যন্ত্ৰই প্ৰয়োজন অনুভৱ কৰে। তৃতীয়তে আছে দেহ আৰু মনত হোৱা ৰাসায়নিক পৰিৱৰ্তনৰ ফলত প্ৰয়োজনৰ সৃষ্টি হয়। তাৰপিছতে চতুৰ্থতে আছিল, প্ৰয়োজনে জীৱৰ দেহত এক অৱস্থিতিৰ ভাৱ সৃষ্টি কৰে। জীৱৰ প্ৰাণ ৰক্ষাৰ বাবে দৈহিক বা জৈৱিক প্ৰয়োজন পূৰণ কৰিব পাৰে। প্ৰশ্ন, প্ৰেৰণা কি? প্ৰেৰণাৰ শৈক্ষিক তাৎপৰ্য নিৰ্ণয় কৰা। প্ৰথমে আমি চাম প্ৰেৰণা মানে কি। প্ৰেৰণা হৈছে আমাৰ দৈহিক আৰু মানসিক প্ৰয়োজন পূৰাবৰ বাবে মনত যি অদম্য গতিশীল আৰু কৰ্মমুখৰ অৱস্থাৰ সৃষ্টি হয়, তাকে মনোবিজ্ঞানীসকলে প্ৰেৰণা আখ্যা দিছে। ই প্ৰাণীৰ ভিতৰত থকা এক আভ্যন্তৰীণ প্ৰচেষ্টা। প্ৰেৰণাই আমাক জৈৱিক আৰু মানসিক দাবী পূৰণ কৰিবৰ বাবে এক অন্তৰ্নিহিত শক্তি যোগান ধৰি কাৰ্যত প্ৰবৃত্তি কৰে। সেয়েহে প্ৰয়োজন তাড়নাত সৃষ্টি হোৱা ক্ৰিয়া প্ৰবণ আৰু গতিশীল মানসিক অৱস্থাকে প্ৰেৰণা বুলি কোৱা হয়। তাৰপিছতে প্ৰেৰণাৰ শৈক্ষিক তাৎপৰ্যৰ বিষয়ে ইয়াত দিয়া আছে। প্ৰেৰণাৰ যথেষ্ট শৈক্ষিক তাৎপৰ্য আছে। আমি শিক্ষা লাভ কৰিবলৈ পোৱা উদ্যমশীলতাই হ'ল প্ৰেৰণা। প্ৰেৰণাই কাম-কাজ নিয়াৰী তথা সুচাৰুৰূপে সম্পাদন কৰিবলৈ আমাক অনুপ্ৰেৰণা যোগায়। শিক্ষাৰ জৰিয়তে শিশুসকলৰ জৈৱিক প্ৰেৰণা গতানুগতিক অৱস্থাৰ পৰা উন্নত পৰ্যায়লৈ নিব পাৰি। এজন শিক্ষা লাভ কৰা আৰু আন এজন শিক্ষা লাভ নকৰা ব্যক্তিৰ মাজত নিহিত থকা ক্ষুধা, তৃষ্ণা, যৌন প্ৰৱণতা একে ধৰণৰ, যদিও ইয়াৰ প্ৰকাশৰ ক্ষেত্ৰত যথেষ্ট ভিন্নতা পৰিলক্ষিত হয়। এই ভিন্নতাৰ কাৰণ হ'ল শিক্ষাৰ ফলত ব্যক্তিয়ে সমাজৰ স্বীকৃতভাৱে নিজৰ জৈৱিক প্ৰেৰণাসমূহে প্ৰকাশ কৰিব সক্ষম হৈছিল। 4 নম্বৰ প্ৰশ্নটি আছিলে, অভিপ্ৰায় কাক বোলে? কোনো কাৰ্যৰ লক্ষ্যত উপনীত হ'বৰ বাবে মনক সক্ৰিয় কৰি তোলা পৰিস্থিতি হৈছে অভিপ্ৰায়। 5 নম্বৰ, অভিপ্ৰায় দুটা বৈশিষ্ট্য। প্ৰথম, অভিপ্ৰায় এক উদ্দেশ্যমূলক আৰু শিক্ষামূলক কাৰ্য। দ্বিতীয়তে, অভিপ্ৰায় ব্যক্তিৰ সচেতন মনত সৃষ্ট এক কাৰ্য। 6 নম্বৰ প্ৰশ্ন, ছাত্ৰ-ছাত্ৰীৰ মনত শিক্ষাৰ বাবে কিদৰে অভিপ্ৰায় সৃষ্টি কৰিব পাৰে? এইখিনি দিয়া আছে। যে শিক্ষাৰ এক গুৰুত্বপূৰ্ণ অংশ হৈছে অভিপ্ৰায়। শিক্ষণীয় লক্ষ্যত উপনীত হ'বলৈ হ'লে ছাত্ৰ-ছাত্ৰীৰ মাজত অভিপ্ৰায় সৃষ্টি কৰাটো প্ৰয়োজন। ছাত্ৰ-ছাত্ৰীৰ মনত শিক্ষাৰ বাবে অভিপ্ৰায় সৃষ্টি কৰিবলৈ শিক্ষা ক্ষেত্ৰত অভিপ্ৰায় বিভিন্ন ধৰণে সহায় কৰে যেন। এক্সাম্পল কেইটামান দিয়া আছে। 1 নম্বৰ, মানৱ আচৰণৰ বাবে অভিপ্ৰায় হ'ল প্ৰচক স্বৰূপ। দ্বিতীয়তে, অভিপ্ৰায়ে ছাত্ৰ-ছাত্ৰীক শিক্ষা অভিজ্ঞতা আহৰণৰ বাবে উদ্দেশ্য সচেতন কৰি তোলে। তাৰপিছতে তৃতীয়তে আছে, শিক্ষা কাৰ্যৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলক আগ্ৰহী কৰি তোলাত অভিপ্ৰায়ে প্ৰধান ভূমিকা গ্ৰহণ কৰে। চতুৰ্থতে আছে, অভিপ্ৰায় শিক্ষা প্ৰক্ৰিয়াক অধিক বাস্তৱমুখী আৰু সক্ৰিয় কৰি তোলে। পঞ্চমত দিয়া আছে, অভিপ্ৰায় শ্ৰেণীকোঠাৰ একঘেয়ামী পৰিৱেশ আঁতৰাই মনোগ্ৰাহী কৰি তোলে।
6 নম্বৰ অভিপ্ৰায় শিক্ষণীয় পৰিৱেশ অধিক কাৰ্যক্ষম আৰু আকৰ্ষণীয় কৰি তোলে। তাৰপিছতে 7 নম্বৰ প্ৰশ্ন আছিলে আমাৰ যে প্ৰবৃত্তি কি? প্ৰবৃত্তি শব্দৰ ইংৰাজী প্ৰতিশব্দ হৈছে ইনষ্টিংক্ট। এই ইনষ্টিংক্ট শব্দটো লেটিন ভাষাৰ ইনষ্টিনকাটছ শব্দৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ হৈছে তাৰণা। প্ৰবৃত্তিসমূহক জন্মগতভাৱে লাভ কৰা জৈৱিক প্ৰৱণতাও বুলিব পাৰি। কোনো পূৰ্ব অভিজ্ঞতা বা শিক্ষা নোহোৱাকৈ এইদৰে পৰিৱেশৰ লগত খাপ খুৱাই জীয়াই থকাৰ মৌলিক প্ৰতিক্ৰিয়াকে প্ৰবৃত্তি বুলিব পাৰি। 8 নম্বৰ প্ৰবৃত্তিৰ 4টা বৈশিষ্ট্য লিখিব দিছে। প্ৰথম, প্ৰবৃত্তি শিক্ষাবিহীন বা অনাৰ্জিত। তাৰপিছতে দ্বিতীয়তে আছে প্ৰবৃত্তি উদ্দেশ্যধৰ্মী। তৃতীয়তে প্ৰবৃত্তি প্ৰাণীৰ জীৱন ৰক্ষাৰ সহায়ক। আৰু চতুৰ্থতে দি আছে প্ৰবৃত্তিৰ সমতা। তাৰপিছতে 9 নম্বৰ প্ৰশ্ন, শিক্ষাৰ বাবে প্ৰয়োজনীয় কেইটামান প্ৰবৃত্তিৰ বিষয়ে চমুকৈ লিখা। শিক্ষাৰ বাবে প্ৰয়োজনীয় কেইটামান প্ৰবৃত্তিৰ বিষয়ে তলত আলোচনা কৰা হৈছে। 1 নম্বৰ, উল্লেখ কৰা প্ৰবৃত্তিসমূহৰ ভিতৰত কেইটামান প্ৰবৃত্তি শিক্ষাগত দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ, যেনে কৈশল প্ৰবৃত্তিৰ বাবে শিশুৱে নজনা কথা জানিবলৈ আৰু নেদেখা বস্তু দেখিবলৈ ইচ্ছা প্ৰকাশ কৰে। এই কৈশল প্ৰবৃত্তিৰ সহায়ত জ্ঞান অভিজ্ঞতা আহৰণ কৰিব পাৰি। তাৰপিছতে আত্ম প্ৰতিষ্ঠা প্ৰবৃত্তিৰ সহায়ত ব্যক্তিয়ে নিজৰ অস্তিত্ব বজাই সমাজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ বিচাৰে। স্কুলৰ নানা ধৰণৰ সহ পাঠ্যক্ৰমৰ কাৰ্যাৱলীৰ দ্বাৰা এই প্ৰবৃত্তি পূৰণ কৰিব পাৰি। তাৰপিছতে আছে যৌথ প্ৰবৃত্তি শিশুৰ জীৱনৰ বৰ দৰকাৰী। চ' এইখিনি আমি চাই ল'ব আপোনালোকে। আমি 10 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। মেকডুগলে উল্লেখ কৰা যিকোনো 5টা প্ৰবৃত্তিৰ নাম উল্লেখ কৰা। প্ৰথমতে পলায়ন, দ্বিতীয়তে জোচোংখা প্ৰবৃত্তি, তৃতীয়তে নিবাৰণ বা অপকৰ্ষণ আৰু চতুৰ্থতে দি আছে বাৎসল্য। তাৰপিছতে 5 নম্বৰত সংগম। 11 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। প্ৰবৃত্তিৰ পৰিশোধন কৰিব পাৰিনে? প্ৰবৃত্তি পৰিশোধনৰ 5টা উপায়ৰ বিষয়ে তলত আলোচনা কৰিব দিছে। প্ৰথম উপায়বোৰ হৈছে আনন্দ আৰু বেদনাৰ প্ৰয়োগ। তাৰপিছতে দ্বিতীয়তে আছে কাৰ্যৰ অপব্যৱহাৰ আৰু তৃতীয়তে অৱদমন। 4 নম্বৰ প্ৰতিস্থাপন আৰু 5 নম্বৰত আছে পূৰ্ণ স্বাধীনতা প্ৰয়োগ। এক বাধাবিহীন মুক্ত পৰিৱেশ সৃষ্টি কৰিব পাৰিলে আমাৰ সহজাত প্ৰবৃত্তিসমূহৰ সংশোধন কৰিব পৰা যায়। জন্মগত প্ৰবৃত্তিসমূহক জোৰ কৰি দমন কৰিব নোৱাৰি। অৱশ্যে কিছুমান শিক্ষা মনোবিজ্ঞানীয়ে শিশুৰ ক্ষেত্ৰত মুক্ত স্বাধীনতাৰ বিৰোধিতা কৰিছে। এইসকলৰ মতে পূৰ্ণ স্বাধীনতা শিশুৰ ব্যক্তিত্ব গঠনত বাধা সৃষ্টি কৰে। তাৰপিছতে নেক্সট প্ৰশ্ন আছিলে আমাৰ আবেগৰ সংজ্ঞা দিয়া। আবেগৰ সংজ্ঞা বিভিন্ন মনোবিজ্ঞানীসকলে আবেগ সম্পৰ্কে বিভিন্ন সংজ্ঞা দাঙি ধৰিছে। বিখ্যাত মনোবিজ্ঞানী উডৱৰ্থৰ মতে আবেগ হৈছে ব্যক্তিক সঞ্চালিত অথবা আন্দোলন কৰা অৱস্থা। চ' এইবিলাক সংজ্ঞা আপোনালোকে যিকোনো এজনৰ বিষয়ে দিব পাৰে। ইয়াতে যিহেতু এজনৰ সংজ্ঞা দিয়া আছে, যেনে উডৱৰ্থৰ মতে আবেগ কি তাৰ বিষয়ে দিয়া আছে। কিতাপত বিভিন্ন ধৰণৰ মনোবিজ্ঞানীসকলৰ মতে বিভিন্ন ধৰণৰ সংজ্ঞা দিছে, যিটো আপোনালোকে সহজ পায় সেইটো দিব পাৰে। তাৰপিছতে গটছৰ মতে আবেগ হ'ল এটা প্ৰয়াস য'ত ব্যক্তি সঞ্চালিত বা উত্তেজিত হয়। যিটো চৰ্ট পায় ইয়াৰ ভিতৰত যিকোনো এটা আপোনালোকে লিখিব পাৰে। তাৰপিছতে আবেগৰ যিকোনো 4টা বৈশিষ্ট্য আহিছে। আবেগ প্ৰথম, আবেগক ঘাইকৈ 2টা বহল ভাগত ভগাব পাৰি, প্ৰীতিকৰ আৰু অপ্ৰীতিকৰ। দ্বিতীয়তে আবেগে ব্যক্তিৰ স্বাভাৱিক কৰ্মদক্ষতা বাধা জন্মায়। তৃতীয়তে আবেগত ব্যক্তিৰ দেহ মন উভয়ে জড়িত হয়। 4 নম্বৰ দেশৰ অভ্যন্তৰ ভাগৰ যন্ত্ৰসমূহৰ ওপৰত আবেগৰ প্ৰভাৱ পৰিলক্ষিত হয়। 14 নম্বৰ প্ৰশ্ন অভ্যাসৰ স্বৰূপ ব্যাখ্যা কৰা। অভ্যাস শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হৈছে হেবিট। এই শব্দটো লেটিন ভাষাৰ হেবিটাছ শব্দৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ হৈছে কণ্ডিশ্যন অৰ্থাৎ অৱস্থা। অভ্যাসৰ বৈশিষ্ট্য প্ৰকৃতি বা স্বৰূপ বিষয়ে বৰ্ণনা কৰিবলৈ গ'লে ইয়াৰ কিছুমান বিশেষ লক্ষণ চকুত পৰে। আৰু সেই লক্ষণসমূহ হৈছে প্ৰথমতে 1 নম্বৰ অভ্যাস হ'ল এক যান্ত্ৰিক বা স্বয়ংক্ৰিয় প্ৰক্ৰিয়া। 2 নম্বৰ অভ্যাস কোনো এটা কাম বহুতবাৰ একেৰাহে কৰাৰ পিছতহে আৰ্জিত হয়। তৃতীয়তে অভ্যাস উপলব্ধ কাম মনোযোগে বা ইচ্ছাশক্তিৰ প্ৰয়োজন নোহোৱাকৈ আমি কম সময়ৰ ভিতৰতে সম্পন্ন হয়। চতুৰ্থতে আছে অভ্যাস একে পৰিস্থিতি বা পৰিৱেশৰ
আধাৰত সম্পন্ন হয়। অভ্যাস কৰ্মৰ একতাৰ ওপৰত নিৰ্ভৰ। তাৰপিছতে 15 নম্বৰ প্ৰশ্ন আছিলে আমাৰ অভ্যাসক দ্বিতীয় প্ৰকৃতি বুলি কিয় কোৱা হয়? অভ্যাস হ'ল এক স্বয়ংক্ৰিয় আৰু যান্ত্ৰিক প্ৰতিক্ৰিয়া বা প্ৰক্ৰিয়া। একেই কাম বাৰে বাৰে কৰাৰ ফলত অভ্যাসত পৰিণত হয়। অভ্যাসক মানুহৰ দ্বিতীয় প্ৰকৃতি বুলিব পাৰি। সু অভ্যাস গঠনৰ দ্বাৰা শিক্ষা অৰ্থপূৰ্ণ আৰু সফল হৈ পৰে। তাৰপিছতে 16 নম্বৰ প্ৰশ্ন অভ্যাস কিদৰে গঠন আৰু ভংগ কৰিব পাৰি উদাহৰণ দি বুজাই লিখা। সু অভ্যাস গঠন কৰা যিমান কঠিন তেনেকৈ কু অভ্যাস আঁতৰ কৰাটো সমানেই কঠিন। সু অভ্যাস গঠন আৰু কু অভ্যাস আঁতৰ কৰাৰ ক্ষেত্ৰত পৰিয়াল আৰু শিক্ষকসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ শিক্ষাৰ্থীৰ কিছুমান কামৰ বাবে অভ্যাস গঠন কৰা অতি প্ৰয়োজন। তলত অভ্যাস কিদৰে গঠন কৰিব পাৰি এই বিষয়ে আলোচনা কৰা হৈছে। প্ৰথম 1 নম্বৰ অভ্যাস গঠনৰ ক্ষেত্ৰত শিশুক উৎসাহ প্ৰেৰণা যোগাব লাগে। দ্বিতীয়তে গৃহ আৰু বিদ্যালয়ত সুস্থ আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰিলে অভ্যাস গঠনত সহায় কৰে। তাৰপিছতে 3 নম্বৰ শৈশৱকাল হ'ল অভ্যাস গঠনৰ প্ৰকৃত সময়। এই সময়ত ভাল লগা অভ্যাস গঠন কৰিব লাগে। চতুৰ্থতে আছে অভ্যাস কৰি থকা অৱস্থাত কেতিয়াও কামটো ব্যতিক্ৰম হ'বলৈ দিব নালাগে। এইবাৰ যদি পৰিলে অভ্যাস গঠনত বাধা আহি পৰে। অনুশীলন হ'ল অভ্যাস গঠনৰ বাবে অপৰিহাৰ্য। বাৰে বাৰে কৰি থাকিলে অভ্যাস গঠন সহজবাধ্য হৈ পৰে। অৰ্থাৎ যিকোনো কাম যেতিয়া আমি কৰোঁ তেতিয়া এবাৰ যদি সফল নহওঁ আমি বাৰে বাৰে চেষ্টা কৰি থাকিব লাগে। তেতিয়াহে আমি সফল হ'ম। তাৰপিছতে 6 নম্বৰটো দিয়া আছে অভ্যাস সময়মতে আৰু প্ৰথম সুযোগতে গঢ়ি তোলা দৰকাৰ। আজি সংকল্পবদ্ধ হ'লে আজিয়ে এই কাম কৰিব লাগে। 7 নম্বৰ সু অভ্যাস গঠনৰ বাবে মানসিক সংকল্প আৰু প্ৰস্তুতিৰ প্ৰয়োজন। দৃঢ় সংকল্প গ্ৰহণ কৰিব পাৰিলে কঠিন কামো সহজ হৈ পৰে। তাৰপিছতে 17 নম্বৰ প্ৰশ্ন প্ৰতিবৰ্ত ক্ৰিয়া আৰু প্ৰবৃত্তিৰ দুটা পাৰ্থক্য উল্লেখ কৰা। 1 নম্বৰ প্ৰতিবৰ্ত আচৰণ মেৰুমজ্জাৰ দ্বাৰা পৰিচালিত হয় কিন্তু প্ৰবৃত্তিগত আচৰণ মস্তিষ্কৰ দ্বাৰা পৰিচালিত হয়। দ্বিতীয়তে প্ৰতিবৰ্ত ক্ৰিয়াৰ প্ৰভাৱ অতি ক্ষণস্থায়ী কিন্তু প্ৰবৃত্তিগত আচৰণে জীৱদেশত দীৰ্ঘস্থায়ী প্ৰভাৱ বিস্তাৰ কৰে। তাৰপিছতে আমাৰ 18 নম্বৰ প্ৰশ্ন চমুটকা শ্বৰ্ট নোট লিখিবলৈ আহিছে। প্ৰথম জৈৱিক প্ৰয়োজন আছিলে। জৈৱিক প্ৰয়োজন মানে কি? জৈৱিক প্ৰয়োজন হৈছে এই ক্ষেত্ৰত প্ৰথমে শিশুৰ দৈহিক বা জৈৱিক প্ৰয়োজনসমূহৰ কথা উল্লেখ কৰিব পাৰি। জীয়াই থাকিবৰ বাবে বায়ু পানী খাদ্য আদিয়ে হ'ল জৈৱিক প্ৰয়োজন। অৰ্থাৎ জৈৱিক প্ৰয়োজন আমি প্ৰথমে আগতে পঢ়িছোঁ যে প্ৰয়োজন মানে কি? প্ৰয়োজন বিভিন্ন ধৰণৰ আছে জৈৱিক প্ৰয়োজন অজৈৱিক প্ৰয়োজন দৈহিক প্ৰয়োজন মানসিক প্ৰয়োজন বিভিন্ন ধৰণৰ প্ৰয়োজনৰ ভাগ আছে। ইয়াৰে আমাক লিখিব দিছে জৈৱিক প্ৰয়োজন মানে কি? চ' এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত প্ৰায় আহি থকা দেখা যায়। গতিকে এইটো ইম্পৰ্টেণ্ট আপোনালোকে ভালদৰে পঢ়িব। প্ৰথম আমি জৈৱিক প্ৰয়োজন মানে কি সেইটো অলপ চাম। জৈৱিক প্ৰয়োজন মানে হৈছে জীয়াই থাকিবৰ বাবে বায়ু পানী খাদ্য আদিয়ে হ'ল জৈৱিক প্ৰয়োজন। এনে প্ৰয়োজনসমূহ যাতে সঠিকভাৱে পূৰণ হয় তাৰ প্ৰতি সজাগ হোৱা উচিত। শিশুৰ বিকাশৰ বাবে পুষ্টিকৰ খাদ্য পৰিষ্কাৰ পানী নিৰ্মল বায়ু অতি দৰকাৰ। দৈহিক বিকাশৰ বাবে জিৰণিৰো প্ৰয়োজন। তাৰপিছতে নেক্সট চমুটকা উন্নীতকৰণ আছিলে। উন্নীতকৰণ হৈছে অসুস্থ প্ৰবৃত্তিৰ প্ৰভাৱৰ পৰা হাত সাৰাৰ আৰু প্ৰবৃত্তিৰ সংশোধনৰ বাবে আটাইতকৈ উন্নত আৰু উপযুক্ত ব্যৱস্থাকে প্ৰবৃত্তিৰ উন্নীতকৰণ বোলা হয়। আৰু শিক্ষা মনোবিজ্ঞানী ৰুছৰ মতে উন্নীতকৰণ হৈছে এটা শব্দ যাৰ ব্যৱহাৰৰ যোগেদি প্ৰবৃত্তিক আদিম জৈৱিক উদ্দেশ্যৰ পৰা সামাজিক আৰু ব্যক্তিগতভাৱে উচ্চ স্তৰলৈ উন্নীত কৰি পুনৰ নিয়োগ কৰিব পাৰি। তাৰপিছতে প্ৰতিবৰ্ত ক্ৰিয়া মানে কি? প্ৰবৃত্তিসমূহৰ লগত সামঞ্জস্য থকা এক প্ৰকাৰ জন্মগত ক্ষমতাক প্ৰতিবৰ্ত ক্ৰিয়া হয় বা বোলা হয়। এনেধৰণৰ প্ৰবৃত্ত ক্ৰিয়াসমূহক প্ৰবৃত্তিৰ দৰে এক যেন লাগিলেও প্ৰকৃততে এই ক্ৰিয়াৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে চকু পিৰিকিওৱা হাঁচিওৱা কাষ মৰা ইত্যাদি প্ৰতিবৰ্ত ক্ৰিয়াৰ ভিতৰত পৰে। এনেবোৰ ক্ৰিয়া সম্পূৰ্ণ দৈহিক কাৰণত সম্পূৰ্ণ কৰা হয়। মনৰ ওপৰত ইয়াৰ কোনো ধৰণৰ প্ৰভাৱ নাথাকে। তাৰপিছতে প্ৰবৃত্তিৰ পৰিশোধনৰ বিষয়ে লিখিব দিছিলে। এইটো আমি পঢ়িম। জন্মসূত্ৰে লাভ কৰা প্ৰবৃত্তিসমূহেই হৈছে প্ৰত্যেক জীৱৰ জীয়াই থকাৰ মূল চালিকা শক্তি। ইয়াক জীৱনৰ প্ৰকৃত মূলধন বুলিব পাৰি। বিশেষকৈ মানৱ পশু সুদীৰ্ঘ দিন ধৰি পৰনিৰ্ভৰশীল হোৱাৰ বাবে জন্মগত প্ৰবৃত্তিবোৰ শিক্ষাৰ দ্বাৰা সংশোধন কৰাৰ বাবে অধিক সুবিধা পায়। উপযুক্ত শিক্ষাৰ দ্বাৰা বঞ্চিত প্ৰবৃত্তিৰ উন্নয়নৰ লগতে অবাঞ্ছিত প্ৰবৃত্তি দূৰ কৰিব পাৰি। জন্মগত প্ৰবৃত্তিসমূহক পৰিৱেশৰ
বিভিন্ন অৱস্থাৰ লগত খাপ খাব পৰাকৈ নতুন ৰূপত বিকশাই তোলাকে প্ৰবৃত্তিৰ সংশোধন বুলি কোৱা হয়। তাৰপিছতে প্ৰয়োজন আছিলে, আমি আগতে পঢ়িছোঁ এইটো, প্ৰয়োজন মানে কি এইটো আপোনালোকে চাই ল'ব। প্ৰেৰণাৰ বিষয়ে আমি পঢ়িছোঁ। নেক্সট আমাৰ অভিপ্ৰায় আছিলে, এইটোৰ বিষয়ে আমি পঢ়িছোঁ। অভিপ্ৰায় মানে মটিভ, অভিধানিক অৰ্থ হ'ল ক্ৰিয়াৰ প্ৰতি আমাক উদ্দীত কৰা। গতিকে এইখিনি চাব। অভ্যাস গঠন, ইয়াৰ আগতে 16 নম্বৰ এনচাৰটো চালে আপোনালোকৰ হৈ যাব। তাৰপিছতে 2 নম্বৰ প্ৰশ্ন, অভ্যাসৰ শিক্ষাগত মূল্য। এইটো এনচাৰটো চাব। উত্তৰ, ঘৰখনেই হ'ল শিশুৰ প্ৰথম শিক্ষা অনুষ্ঠান। শিশুসকল স্বাভাৱিকতে অনুকৰণ প্ৰিয় হয়। ঘৰুৱা পৰিৱেশত সোনকালে শুই উঠা, পঢ়া শুনা কৰা, পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে থকা, খেলা ধূলা কৰা, ডাঙৰৰ বাধ্য হোৱা আদি বিভিন্ন অভ্যাসত গঠনত গুৰুত্ব দিব লাগে আৰু নৈতিক চৰিত্ৰ বিকাশৰ বাবে প্ৰাৰ্থনা কৰা, দুখীয়াৰ প্ৰতি সহানুভূতিশীল হোৱা, জীৱ-জন্তুক মৰম কৰা আদি অভ্যাসত পৰিণত কৰিবলৈ শিশুক উৎসাহ দিব লাগে। শিশুৰ অভ্যাস গঠনত শিক্ষকসকলে অপৰিসীম প্ৰভাৱ পেলায়। শিক্ষাৰ্থী জীৱনতে শিশুৱে নিজৰ প্ৰয়োজনীয় অভ্যাস গঠন আৰু আদৰ্শ পৰিহাৰ কৰিব পাৰে, সেই বিষয়ে শিক্ষকসকল সাৱধান হোৱা উচিত। তাৰপিছতে জোট প্ৰবৃত্তিৰ বিষয়ে এইটো চাব। এতিয়া আমি আহিছোঁ ইণ্টাৰেষ্টিং কিছুমান প্ৰশ্ন আৰু উত্তৰলৈ খালী ঠাই পূৰ কৰা। প্ৰথম খালী ঠাই আছিলে আমাৰ, প্ৰয়োজনক ঘাইকৈ ডেছ ভাগত ভাগ কৰিব পাৰি। এনচাৰটো হ'ব 2টা ভাগত ভাগ কৰিব পাৰি। তাৰপিছতে ইংৰাজী প্ৰতিশব্দ ইনষ্টেন্ট ডেছ ভাষাৰ পৰা আহিছে। এনচাৰটো হ'ব ইনষ্টেন্ট টছ আহিছে। গতিকে এইটো কি ভাষাৰ পৰা আহিছে বুলি ক'লে এইটো অলপ ভালকৈ চাব। তাৰপিছতে ডেছ হৈছে ব্যক্তিক সঞ্চালিত অথবা আন্দোলিত কৰা অৱস্থা। আৱেগ হৈছে ব্যক্তিক সঞ্চালিত অথবা আন্দোলিত কৰা অৱস্থা। তাৰপিছতে নেক্সট প্ৰশ্ন, লেটিন ভাষাৰ ডেছ শব্দৰ পৰা হেবিট শব্দটো অনা হৈছে, বা কেতিয়াবা প্ৰশ্নটো এনেধৰণে আহিব পাৰে যে হেবিট শব্দটো কোনটো ভাষাৰ পৰা আহিছে, তেতিয়া এনচাৰটো হ'ব লেটিন ভাষাৰ পৰা। গতিকে এইটো হ'ব হেবিটাছৰ পৰা আহিছে। তাৰপিছতে 9 নম্বৰ, অভ্যাস হৈছে এক ডেছ কাৰ্য। অভ্যাস হৈছে কি, ডেছৰ ঠাইত আপোনালোকে বহাব পাৰে, অভ্যাস হৈছে এক কোনো কাম নিশ্চিত ৰূপত কৰা কাৰ্য। গতিকে এইটো এনচাৰটো চাব। তাৰপিছতে আমি আলোচনা কৰিম চেপ্টাৰ 7। আজিৰ ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাবা। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিলে ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিবা।